ওম নমঃ শিৱায় ওম নমঃ শিৱায় মহাশিৱৰাত্ৰি হৈছে ফাগুন মাহৰ বিশেষকৈ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথি পালন কৰা এক পবিত্ৰ হিন্দু উৎসৱ। এই দিনটোত বিশেষকৈ ভগৱান শিৱ আৰু মাৰ পাৰ্বতীক বিশেষকৈ বা দেৱী পাৰ্বতীক পূজা কৰা হয়। পূজা কৰাৰ প্ৰথা এই শুভৰ দিনটোত বিশেষকৈ কৈছে যে জীৱনৰ সকলো দুখ অন্ত পৰে আৰু শিক্ষে মহাকালত সন্তুষ্ট কৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি এই দৃষ্টিকোণৰ পৰাও এইবাৰ মহাশিৱৰাত্ৰি তাৎপৰ্যপূৰ্ণ হ'ব। দৰাচলতে 15 ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি পালন কৰা হ'ব। এই তাৰিখে সৌভাগ্য অৰ্থব শুক্ৰ আৰু গ্ৰহৰ যি ৰজা সূৰ্য কুম্ভ ৰাশিত থাকিব। এই ৰাশিত দুইটা গ্ৰহৰ সংযোগ ঘটি শুক্ৰদিত্য যুগৰ সৃষ্টি হ'ব। ফলস্বৰূপে মহাশিৱৰাত্ৰিত শুক্ৰদিত্য যুগৰ বিৰল সংমিশ্ৰণে প্ৰাধান্য পাব। ইয়াৰ প্ৰভাৱৰ বাবে কিছুমান ৰাশি বহুত বেছি উপকৃত হ'ব, বহুত বেছি ভাল প্ৰতিফলন দেখিব আৰু মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব। গতিকে এই ভাগ্যৱান ৰাশিকেইটা আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আপোনালোকক সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ মহাদেৱে পূৰণ কৰক। আপোনালোকৰ যি সপোন আছে সেইখিনি পূৰণ হওক। আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক তাৰে কামনা কৰিছোঁ। এই মহাশিৱৰাত্ৰিৰ পৰা বিশেষকৈ 4 ৰাশি অত্যন্ত শুভ হ'বলৈ গৈ আছে। সেই ৰাশিকেইটাৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে মহাশিৱৰাত্ৰিৰ সময়ৰ পৰাই বিশেষকৈ ব্যৱসায় ক্ষেত্ৰত উত্থানৰ সুবিধা লাভ কৰিব, ব্যৱসায়ত লাভান্বিত হ'ব, ব্যৱসায়ৰ ক্ষেত্ৰত এটা গতি লাভ কৰিব বুলি কৈছে। নতুন কাম এটা আৰম্ভ কৰিব পাৰে বুলি কৈছে বা নতুন উদ্যোগ এটাও আৰম্ভ কৰিব পাৰে। যিয়ে পৰিকল্পনা কৰিছিল বহু দিনৰ পৰা এটা ভাল সময়ৰ বাবে, ভাল সুবিধাৰ বাবে, এই সময়খিনিৰ পৰা হয়তো আপোনালোকৰ বাবে ভাল সুবিধা হ'ব, টাৰ্ণিং পইণ্ট হ'ব বুলি কৈছে। ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে এই সময়খিনিৰ পৰাই এই সময় বহুত বেছি অনুকূল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কৈছে যে এই সময়খিনিতো কৈছে যে অধ্যয়ন একাগ্ৰতাৰে আপোনালোকে অধ্যয়ন কৰিব। ষ্টাডি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব ছাত্ৰ ছাত্ৰীসকলে। আগন্তুক আহি থকা দিনত ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ জীৱনসংগীৰ সৈতে দীঘলীয়া বা কম দূৰত্বৰ বিশেষকৈ যাত্ৰাৰ কিছু লোকৰ সম্ভৱ দেখা পোৱা গৈছে এই দিনটোত। কুম্ভ ৰাশিৰ লোকসকলে বিশেষকৈ এই সময়খিনিৰ পৰাও দেখিব বুলি কৈছে আপোনালোকৰ কেৰিয়াৰ আৰু আপোনালোকৰ ব্যৱসায়ত ভাল কিবা এটা কৰিবলৈ চেষ্টা কৰিব। ভাল কিবা এটা আপোনালোকে কৰি ছাকচেছ হ'বলৈ চেষ্টা কৰিব বুলি কৈছে। জ্যোতিষশাস্ত্ৰ অনুসৰি মহাশিৱৰাত্ৰি কুম্ভ ৰাশিৰ বাবে অতি শুভ বুলি কৈছে। এই সময়খিনিৰ পৰা তেওঁলোকে বৃহৎ সফলতা, ধন সম্পত্তি লাভ কৰাৰ সম্ভাৱনা আছে। এওঁলোকৰ জীৱনসংগীৰ সৈতে অৰ্থাৎ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনসংগীৰ সৈতে সম্পৰ্ক যি শক্তিশালী হ'ব আৰু বিশেষকৈ আপোনালোকক এই সময়খিনিত ঘৰখনৰ দায়িত্বখিনিও দিয়া হ'ব পাৰে আৰু পৰিয়ালৰ সহায়ো আপোনালোকে লাভ কৰিব। ধ্যান ৰাখিব লাগিব, জ্যোতিষশাস্ত্ৰৰ ভৱিষ্যতবাণী কেৱল তথ্যৰ বাবেহে আমাৰ ইয়াক পেছাদাৰী পৰামৰ্শ বুলি ধৰি লোৱা উচিত নহয়। এই তথ্য অন্য বিশ্বাসযোগ্য বিশেষকৈ পৰাও আপোনালোকৰ তুলি দিয়া হৈছে। বন্ধুসকল, আপোনালোকৰ অৰ্থাৎ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মহাশিৱৰাত্ৰিৰ পৰা আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। অন্য এটা ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ লোকসকলৰ বাবে 2026 চনৰ এই মহাশিৱৰাত্ৰিৰ পৰা বহুত বেছি শুভ হ'বলৈ গৈছে। মেঘ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব বিশেষ সুবিধা বুলি কৈছে। আপুনি উল্লেখযোগ্য কাম এটা সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে আৰু আপোনালোকৰ সন্মান বৃদ্ধি পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিৰ পৰা আৰ্থিক অৱস্থা উন্নত হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত বিশেষকৈ অনুকূলতা থাকিব বুলি কৈছে আৰু এই সময়ছোৱাত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ক আগুৱাই নিয়াৰ বাবে গুৰুত্ব দিয়া হ'ব বুলি কৈছে। বিশেষকৈ কিছুসংখ্যক লোকে এই সময়খিনিৰ পৰা যদি ভালদৰে গুৰুত্ব দি নিজৰ কেৰিয়াৰৰ বাবে চেষ্টা কৰে, নতুন চাকৰিৰ ইচ্ছা পূৰণ হ'ব পাৰে আৰু আপুনি এটা পৰিয়ালৰ বিশেষকৈ মনৰ ইচ্ছাও পূৰণ কৰাৰ ক্ষেত্ৰত আপুনি যথেষ্ট অৰিহণা যোগাব। গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মহাশিৱৰাত্ৰিৰ পৰা অত্যন্ত শুভ হ'বলৈ গৈছে আৰু বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব আৰু সেই অনুসাৰে জীৱনৰ এটা বিশেষকৈ গতি লাভ কৰিব বুলি কৈছে। এই সময়খিনিৰ পৰা আপোনালোকৰ সকলোৰে বিশেষকৈ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। অন্য এটা ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ এই মহাশিৱৰাত্ৰিৰ পৰা অত্যন্ত শুভ হ'বলৈ গৈছে। কন্যা ৰাশিৰ লোকসকলৰ বিশেষকৈ কামনা পূৰণ হ'ব, মনৰ যি ইচ্ছা আছে সেইখিনি সোনকালে পূৰণ হ'ব বুলি কৈছে। পৰীক্ষাৰ প্ৰতিযোগিতাত সফলতা লাভ কৰিব ছাত্ৰ ছাত্ৰীয়ে। মাতৃ
ঘৰ বাৰী বা বাহনৰ সুবিধা বিশেষকৈ এই সময়খিনিৰ পৰা উপভোগ কৰিব বুলি কৈছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিত কিন্তু ধৈৰ্যৰ যথেষ্ট প্ৰয়োজন আছে। আপোনালোকৰ সন্তানৰ লগত জড়িত যিকোনো ডাঙৰ চিন্তাৰ দূৰ হোৱাৰ লগে লগে আপুনি বহুত বেছি সুখী হ'ব। ল'ৰা ছোৱালীক লৈ পেলাই যদি কিছুমান সমস্যা হৈছিল, তেওঁলোকক লৈ পেলাই যদি চিন্তা কিছুমানে আপোনালোকক বহুত বেছি অশান্তি দি আছিল, সেই ধৰণৰ চিন্তাখিনিও আপোনালোকৰ লাঘৱ হ'ব, কমিব বুলি কৈছে আৰু বহুত বেছি সুখী হ'ব। ব্যৱসায়ৰ বাবে দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ কিছু লোকৰ সম্ভাৱনা থাকিব পাৰে। এই সময়খিনিৰ পৰা আপোনালোকৰ ব্যৱসায় বৃদ্ধি আৰু লাভ দেখিব। বিশেষকৈ এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব। মহাশিৱৰাত্ৰিয়ে কন্যা ৰাশিৰ লোকসকলৰ বাবে সুখ কঢ়িয়াই আনিছে। এওঁলোকৰ সকলো অসুবিধা আৰু সমস্যাৰ পৰা উপশম পাব পাৰে। বিশেষকৈ বেংকিং খণ্ডত কাম কৰাসকলে অনুকূল ফলাফল দেখিব। বেংকৰ বেলেঞ্চ কিছু লোকৰ বাঢ়িব। বিশেষকৈ ইনভেষ্টৰ টকা পইচা বাঢ়িব পাৰে। লগতে সা সম্পত্তি আৰু বাহন ক্ৰয় কৰাৰ সুবিধা আহিছে বুলি কৈছে। আত্মবিশ্বাস আপোনালোকৰ এই সময়খিনিৰ পৰা বাঢ়িব, কনফিডেন্স এটা বাঢ়িব, সফলতাৰ বাট মুকলি হ'ব বুলি কৈছে। মনত ৰাখিব, মহাশিৱৰাত্ৰিৰ সময়ত কিছুমান কাম আপোনালোকে কৰিব পাৰে। ভগৱান শিৱৰ বিশেষকৈ আগত জটিল ব্যক্তিত্ব হিচাপে দেখা দিব পাৰে, কিন্তু আপোনালোকক কৈছে যে সৌভাগ্যক্ৰমে তেওঁৰ পূজাত ন্যূনতম আচাৰ ব্যৱহাৰ জড়িত হৈ থাকে। মহাশিৱৰাত্ৰিয়ে আন উৎসৱৰ লগত জড়িত বাহ্যিক আড়ম্বৰতকৈ মনৰ শুদ্ধিকৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে বুলি কৈছে। গতিকে মনটো শুদ্ধ কৰি ৰাখিব লাগিব। অন্য এটা ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে মহাশিৱৰাত্ৰিৰ পৰা শুভ দেখা পোৱা গৈছে। জীৱনত বিশেষকৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছুমান পথ মুকলি হ'ব। ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে হৈ থকা মতানৈক্যবোৰ দূৰ হ'ব। পাৰিবাৰিক যি ধৰণৰ সমস্যা সেইখিনি সমাধান হ'ব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত গতি লাভ কৰিব। বিশেষকৈ কৰ্মক্ষেত্ৰত পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। নিবনুৱাসকলে কৰ্মসংস্থাপন সুযোগৰ বিশেষকৈ কিছুমান ৰাস্তা মুকলি হ'ব পাৰে। তেওঁলোকে সেই অপৰচুনিটি বা ৰাস্তাবোৰ বিশেষকৈ তেওঁলোকে একচেপ্ট কৰি আগবাঢ়িব লাগিব। অপ্ৰয়োজনীয় বিশেষকৈ কাজিয়া পেচালৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। মহাশিৱৰাত্ৰিৰ সময়খিনিত বিশেষকৈ আপোনালোকে পাৰিলে কি কাম কৰিব আৰু কি কাম নকৰিব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক। অলপ মনত ৰাখিলে নিশ্চয়কৈ আপোনালোকৰ বাবে ভাল হ'ব। মহাশিৱৰাত্ৰিত বিশেষকৈ ভুলতেও আপোনালোকে মানুহক কেতিয়াও আপোনালোকে বেয়াকৈ কথা নক'ব। ডাঙৰ কোনো লোকক অহংকাৰভাৱে কেতিয়াও কথা নক'ব। তেওঁলোকক সন্মান কৰিব। শুদ্ধ মনেৰে আপোনালোকে কিছুমান আচাৰ ব্যৱহাৰ কৰিব বুলি কৈছে। কেতিয়াও বেয়া শব্দ, টান ব্যংগাত্মক শব্দবোৰ ইউজ নকৰিব। 2 নম্বৰ কথাটো হৈছে মহাশিৱৰাত্ৰিৰ সময়খিনিত বিশেষকৈ আপোনালোকে পাৰিলে নিৰামিষ আপোনালোকে আহাৰ বা ব্ৰতত থাকিলে আপোনালোকৰ বহুত বেছি ভাল বুলি কৈছে। মহাশিৱৰাত্ৰিত বিশেষকৈ আপোনালোকে কেতিয়াও দুখীয়া মানুহক বিশেষকৈ বেয়াকৈ ব্যৱহাৰ নকৰিব। কেতিয়াও আপোনালোকে টান শব্দ নক'ব। পাৰিলে কাৰোবাক সহায় কৰক সাধ্য অনুসৰি। বিশেষকৈ মহাশিৱৰাত্ৰিত পৌৰাণিক কাহিনী অনুসৰি ভগৱান শিৱই কেতেকী ফুলক তেওঁ পূজাৰ পৰা নিষিদ্ধ কৰিছিল। গতিকে কেতেকী ফুল আপোনালোকে আগবঢ়াবনে নাই সেইখিনি ক্ষেত্ৰত কিন্তু বহুত বেছি সাৱধানে আগবাঢ়িব। পূজাৰ সময়ত শংখ বিশেষকৈ উৰুৱাই দিয়া বা শংখৰ পৰা পানী আগবঢ়োৱা নিষিদ্ধ বুলি গণ্য কৰা হয়। ভগৱান শিৱই শংকৰচূড় অসুৰক হত্যা কৰিছিল বুলি বিশ্বাস কৰা হয়। সেয়ে শিৱ পূজাত শংখৰ খোলা ব্যৱহাৰ কৰা নহয়। পূজাৰ সময়ত ভঙা ধানৰ বা অৰ্থাৎ চাউলৰ বিশেষকৈ আপোনালোকে বা ধানৰ ভগৱান শিৱক অৰ্পণ নকৰিব। ভঙা চাউল কেতিয়াও এই দিনটোত বিশেষকৈ কেৱল গোটা চাউলৰ বিশেষকৈ আপোনাৰ গোটা চাউলহে আপোনালোকে ব্যৱহাৰ কৰিব লাগে। পাৰিলে এই দিনটোত মাংস, মদ, পিঁয়াজ, হালধি পৰিহাৰ কৰক বুলি কৈছে। পূজাৰ সময়ত ক'লা কাপোৰ পৰিধান কৰাটো পৰিহাৰ কৰক শিৱ পূজাৰ দিনা অৰ্থাৎ মহাশিৱৰাত্ৰিৰ দিনা, কিয়নো এই দিনটোত ক'লা কাপোৰ পিন্ধাটো অশুভ বুলি গণ্য কৰা হয়। এতিয়া আহিছোঁ মহাশিৱৰাত্ৰিত কি কৰিব। ব্ৰহ্ম মুহূৰ্তত গা ধুই বিশেষকৈ স্নান কৰি বিশেষকৈ পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব লাগে। দিনটো উপবাস বিশেষকৈ পালন কৰি আপোনালোকে থাকিব পাৰিলে আৰু ভাল। শিৱলিংগত পানী, গাখীৰ, দৈ, ঘিউ, মৌ আৰু গংগা পানীৰে অভিষেক কৰক বুলি কৈছে। বেলপাত, ধতুৰা বিশেষকৈ এই সকলোখিনি বিশেষকৈ আপোনালোকে ভগৱান শিৱক অৰ্পণ কৰক। মহাশিৱৰাত্ৰিৰ নিশা শুব নালাগে। ৰাতি 4 পোহৰ সময়ত শিৱ পূজা আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰাটো মুক্তিদায়ক বুলি গণ্য কৰা হয়। গতিকে এনে কৰিলে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে, অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত 3 বাৰ ওম নমঃ শিৱায়, ওম নমঃ শিৱায়,
ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।